হেল্ল' গাইজ, ৱেলকাম টু মাই ভিডিঅ'। বন্ধুসকল, এইটো আমাৰ অৰিজিনেল লোকেল মুৰ্গীৰ ফাৰ্ম হয়। ইহঁতৰ আজি 42 ডেজ কমপ্লিট হৈছে। আমি ইহঁতক যিটো কৃমিৰ ড'জ আছে, পেলু ড'জ, এই পেলু ড'জটো দিছোঁ আৰু কমপ্লিট কৰিছোঁ। বন্ধুসকল, আপোনালোকেও যদি লোকেল মুৰ্গী পুহি আছে বা লোকেল মুৰ্গী পুহিব বিচাৰিছে, তেনেহ'লে আপোনালোকে জনা উচিত যে লোকেল মুৰ্গীবিলাকক যেতিয়া 35 ডেজ কমপ্লিট হয়, তেতিয়া আপোনালোকে কৃমি বা পেলুৰ যিটো ড'জ আছে, এই ড'জটো কৰা ইম্পৰ্টেণ্ট। কাৰণ কৃমিৰ ড'জ নকৰিলে কিছুমান পোৱালি দেখা পোৱা যায় যে আধাখিনি ধৰক 50% পোৱালি সৰু হৈ থাকে আৰু 50% ডাঙৰ হয়। সেয়ে আপোনালোকে কৃমিৰ ড'জটো কৰা ইম্পৰ্টেণ্ট। কৃমিৰ ড'জ কৰিবই লাগে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কৃমিৰ ড'জ নকৰে, তেনেহ'লে মুৰ্গীকেইটা খুটাখুটিৰ লগতে কিছুমান মুৰ্গী ডাঙৰ হ'ব আৰু কিছুমান মুৰ্গী সৰু হৈ থাকিব। সেয়ে আপোনালোকে কৃমিৰ ড'জটো কৰি দিব। বন্ধু বান্ধৱীসকল, কৃমিৰ ড'জ যিটো আছে, এইটো আপোনালোকে এলবেণ্ডাজল আছে আৰু এলবমাৰ আছে। মাৰ্কেটত বহুতো মানে কোম্পানীৰ পোৱা যায়, ব্ৰেণ্ডৰ বেলেগ বেলেগ ব্ৰেণ্ডৰ পোৱা যায়। কিন্তু যিটো ভাল বেছি এইটো হৈছে এলবেণ্ডাজল আৰু এটা হৈছে এলবমাৰ। এই দুটাৰ পৰা এটা আপোনালোকে প্ৰয়োগ কৰিব পাৰে এই পেলুৰ কাৰণে। আপোনালোকে যেতিয়া 35 ডেজ কমপ্লিট হয় মুৰ্গীৰ, তেতিয়া আপোনালোকে এই কৃমিৰ ড'জটো দি দিব। আৰু ইয়াৰ যিটো পৰিমাণ থাকিব, 100 বাচ্চাত 3 ml 3 ml দি দিব। 100 বাচ্চাৰ কাৰণে 3 ml দি দিব। আৰু তাৰ পিছৰ পৰা আপোনালোকে একেলগত 3 দিন লিভাৰ টনিক ইউজ কৰিব লাগিব। লিভাৰ টনিক যিটো আছে, ব্ৰুটন বা হিমালয়া বা বহুতো বেলেগ বেলেগ ব্ৰেণ্ডৰ লিভাৰ টনিক আছে, কিন্তু আপোনালোকে ব্ৰুটন যিটো, এইটো চবতকৈ বেষ্ট হয়। ব্ৰুটনটো ইউজ কৰিব পাৰে। একেলগে 3 দিন ব্ৰুটন দি দিব। কাৰণ যিটো কৃমিৰ ড'জ দিয়া হয়, কৃমিৰ ড'জে লিভাৰত বহুত এটেক কৰে। সেয়ে আপোনালোকে মুৰ্গী চাব, কৃমিৰ ড'জ দিয়াৰ পিছত মুৰ্গী উইকনেছ আহি যায়, দানা পানী কম খায় বা শক্তি কম পায় গাত। সেয়ে আপোনালোকে এই লিভাৰ টনিকটো ইউজ কৰিব। আৰু লিভাৰ টনিকটো ইউজ কৰিলে মানে মুৰ্গীৰ লিভাৰটো ঠিক থাকিব আৰু ষ্ট্ৰেছ কম হ'ব। বন্ধু বান্ধৱীসকল, এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি আপোনালোকৰ তাত আৰু কিবা জানিব বিচাৰে, প্লিজ কমেণ্ট কৰিব। আৰু আমাৰ যদি ভিডিঅ'টো ভাল লাগি থাকে, প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।